নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। অৱশেষত বহু অপেক্ষাৰ অন্তত সিটেটৰ যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন আজি ইতিমধ্যে প্ৰকাশ পাইছে। সেইখনৰ জৰিয়তে আমি সকলো কথা গম পাম, নতুন সিলেবাছ কি হ'ব, ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হৈ আছে, সিটেটৰ পৰীক্ষাৰ যে মাধ্যম সেই মাধ্যম কি থাকিব, অসমীয়াত এইবাৰ সিটেট অনুষ্ঠিত হ'ব নে নহ'ব, এই আটাইবোৰ কথা আমি গম পাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে অসমৰ ক'ত ক'ত চেণ্টাৰ আছে এই আটাইখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। সিটেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব পাৰে। এপত আমাৰ পেইড বেটছ আছে। বৰ্তমান দুটা বেটছ আৰম্ভ হৈছে। এটা হৈছে আপোনাৰ সম্পূৰ্ণ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পাৰ্টখিনি, সিটেটৰ গোটেইখিনি সিলেবাছ কভাৰ কৰা হ'ব। টপিক ৱাইজ 1 by 1 ক্লাছেছ আৰম্ভ হৈছে। আপোনালোকে ৰেকৰ্ডেড ক্লাছসমূহ দেখিবলৈ পাব আৰু ক্লাছ আহিব। লগতে এলপিৰ কাৰণে যদি আপোনালোকে প্ৰস্তুতি চলাইছে, সম্পূৰ্ণ কোৰ্সটো মেথছ, CDP, লেংগুৱেজ 1, লেংগুৱেজ 2, EVS গোটেইখিনি সাঙুৰি লেংগুৱেজ 1 আৰু 2 অসমীয়া আৰু ইংৰাজী পাব আপোনালোকে। সম্পূৰ্ণ এলপিৰ কোৰ্সটো এই দুটা বেটছ আমি আৰম্ভ কৰিছো। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেটছ যদি ইচ্ছা কৰে আপোনালোকে জইন কৰিব পাৰিব। তো আমাৰ সন্মুখত এখন আমি স্ক্ৰীনত দেখিবলৈ পাইছো সিটেটৰ অফিচিয়েল ইনফৰমেশ্যন বুলেটিন, সিটেট ফেব্ৰুৱাৰী 2026। ঠিক আছে, গোটেইখিনি কথা আমি আলোচনা কৰিম। আৰম্ভ কৰিছো। প্ৰথমতে প্ৰথম পেজটোতে আমাক দিয়া হৈছে যে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। আমাক স্পষ্টকৈ কৈ দিছে পৰীক্ষা কেতিয়াটো অনুষ্ঠিত হ'ব। আমি আগত গমেই পাইছো যে 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। নেক্সট আমি স্পষ্টকে গম পাইছো আমাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ আছে 27 তাৰিখ, আজি যিদিনাখন এই ইনফৰমেশ্যন বুলেটিনখন পাব্লিছ হৈছে তেতিয়াৰ পৰাই অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 18 ডিচেম্বৰলৈকে। 27 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ প্ৰায় 20-21 দিন বুলি ক'ব পাৰে। ইমান দিন আপোনালোকৰ কাৰণে হাতত আছে। এপ্লাই কৰক। ফৰ্ম ফিজ কিমান হ'ব গোটেইখিনি কথা আমি আলোচনা কৰিম। এয়া দেখিবলৈ পাইছো 8 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। আগবেলা পেপাৰ 2 ইউপিৰ কাৰণে যিখন অনুষ্ঠিত হয়, ছ'চিয়েল ছায়েন্স বা ছায়েন্স এণ্ড মেথছ, য'ত আপোনালোকে চুজ কৰিব লাগে, আগবেলা সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব। 2.5 ঘণ্টা সময়, 9:30 পৰা 12টালৈকে। আৰু পিছবেলা আপোনালোকৰ 2:30 পৰা 5টালৈকে পেপাৰ 1খন অনুষ্ঠিত হ'ব। পেপাৰ 2 প্ৰথমতে অনুষ্ঠিত হ'ব। বাকী আমি চাই যাওঁ সকলো কথা, স্ক্ৰল কৰি যাওঁ। এনেকে স্ক্ৰল কৰি যাওঁতে আমি ইম্পৰ্টেণ্ট য'ত য'ত ৰ'ব লাগে আমি ৰৈ দিম। ফৰ্ম ফিজ কিমান? জেনেৰেল যদি হয় আপোনালোকে এখন পেপাৰ দিব বিচাৰিছে 1000 টকা, 2খন পেপাৰ দিব বিচাৰিছে আপোনালোকে 1200 টকা ফৰ্ম ফিজ। ঠিক আছে। লগতে SC ST বা ডিফাৰেণ্টলি এবল পাৰ্চন যদি হয়, এখনৰ কাৰণে 500 টকা, 2খন দিবৰ কাৰণে 600 টকা। মনত থাকি গ'ল। এইখিনি কথা আমি গম পালো। পুনৰবাৰ স্ক্ৰল কৰি যাওঁ। আমি ইম্পৰ্টেণ্ট পইণ্ট পালে আমি ৰৈ দিম। ঠিক আছে, ইম্পৰ্টেণ্ট পইণ্টছ পালে আমি ৰৈ দিম। আমাৰ মূল কথা যে মিডিয়াম কি হ'ব। এলিজিবিলিটিৰ কথা পাতিছো। চাওক, সিটেটৰ ইনফৰমেশ্যন বুলেটিনত এলিজিবিলিটি ডাইৰেক্টলি নকয়। সিটেটে NCTEৰ ফালে ঠেলি দিয়ে যে NCTE ক'ব যি এলিজিবিলিটি সেয়াই। BEd বা DLEd পাছ কৰি উঠিব লাগিব নে ছেকেণ্ড ইয়াৰত নে ফাৰ্ষ্ট ইয়াৰত। চ' সিটেটে NCTEৰ ফালে ঠেলি দিয়ে। NCTE আকৌ নটিফিকেশ্যন এখন উলিয়াই থৈছে যে BEd বা DLEdত এডমিশ্যন লোৱাৰ পিছদিনাৰ পৰাই সিটেটৰ কাৰণে এপ্লিকেবল। আপোনালোকে তাত চিন্তা কৰিবলগীয়া নাই। ফাৰ্ষ্ট ইয়াৰ সকলেও ইজিলি দিব পাৰে, লগত ছেকেণ্ড ইয়াৰ আৰু পাছ আউটখিনিয়েতো দিব পাৰিবই, কোনো তাত কথা নাই। ঠিক আছে। নেক্সট আমি পেটাৰ্ণৰ ফালে চাইছো। যোৱা বছৰ যি পেটাৰ্ণ আছিল, আগতে যি পেটাৰ্ণত অনুষ্ঠিত হৈ আছে, ডিটো সেম পেটাৰ্ণ। LPৰ কাৰণে যিখন হ'ব পেপাৰ 1, সেম 150টা প্ৰশ্ন, 150 মাৰ্কছ থাকিব, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এই একেটাই 5টা ছাবজেক্ট, CDP, মেথছ, EVS, লেংগুৱেজ 1, লেংগুৱেজ 2 সেই একেখিনিয়ে আছে। ঠিক আছে। বাকী লেংগুৱেজ 1 বা লেংগুৱেজ 2ৰ কাৰণে এই 20টা ভাষাৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। ইয়াত বহুতে সোধে বড়ো ভাষাটো আছে নেকি। বড়ো ভাষাটো কিন্তু আমি ইয়াত দেখিবলৈ নাপাওঁ। অসমীয়া ভাষা আছে, গাৰো, বেংগলী এই ভাষাসমূহ আছে, বড়ো ভাষা ইয়াত নাই। ঠিক আছে। নেক্সট আমি আগবাঢ়িছো পেপাৰ 2ৰ কাৰণে। পেপাৰ 2 যদি চাওঁ, ডিটো সেম চিলেবাছ, একেই আছে, একো চেঞ্জেছ নাই। CDP, মেথছ এণ্ড ছায়েন্স নতুবা ছ'চিয়েল ছায়েন্স 60 মাৰ্কছ, লেংগুৱেজ 1, লেংগুৱেজ 2 30 মাৰ্কছ, সেম চিলেবাছ আছে। এতিয়া মূল কথালৈ আহিছো যে অসমীয়াত সিটেট এইবাৰ অনুষ্ঠিত হ'ব নেকি। বহুত চাওক, বহুত কিন্তু অসমৰ ডাঙৰ ডাঙৰ বহুত হিউজ ছাবস্ক্ৰাইবাৰ থকা চেনেলেও কিন্তু বহুতক মিছলিড কৰি আছে। মই দেখিছো কথাটো। ঠিক আছে। বহুতে অসমীয়াত মাধ্যমত সিটেটৰ প্ৰিপাৰেশ্যন এনেধৰণৰ থাম্বনেইল লগাই অসমীয়াত গোটেই কণ্টেণ্ট
চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কণ্টেণ্ট অসমীয়াত বুজাই ফেলে চিটেটৰ বা অসমীয়াত নোটছখিনি দি বুজাওতেতো আমিও অসমীয়া ব্যৱহাৰ কৰোঁ কিন্তু নোটছখিনি অন্তত ইংলিছ বা হিন্দীত হ'ব লাগিব কাৰণ অসমীয়াত চিটেট নহয় প্ৰশ্ন লেংগুৱেজ পেপাৰখন বাদ দি বাকীখিনি কিন্তু অসমীয়াত নহয় ঠিক আছে মিছলিড নহ'ব আগতে এই ইনফৰমেশ্যন বুলেটিন ওলোৱাৰ আগতে বহুত চেনেলে মই দেখিছোঁ মিছলিড কৰি আছে ঠিক আছে মেইন কুৱেশ্যন পেপাৰ শ্বেল বি বাইলেংগুৱেল হিন্দী আৰু ইংলিছ কোনো ধৰণৰ অসমীয়াত পেপাৰ নাহে আগত যি ধৰণে আছিল সেই ধৰণেই আছে লেংগুৱেজ পেপাৰ অসমীয়াত পাব আপোনালোকে কিন্তু ওভাৰঅল পেপাৰখন হিন্দী আৰু ইংলিছতহে থাকিব এইটো ডাউট একদম এবছলিউট ক্লিয়াৰ হৈ গ'ল ঠিক আছে বাকী আমি এক্সামিনেশ্যন চেণ্টাৰ চাই লওঁ যে অসমত আমি ক'ত চিলেবাছ আহি গ'ল চিলেবাছ ডিটটো ছেম যি আছিল আগত যি আছিল ডিটটো ছেম ঠিক আছে ডিটটো ছেম এতিয়া আমি ক্লাছেছ আৰম্ভ কৰিছোঁ আমি ইণ্টেলিজেঞ্চ ইয়ালৈকে আমি এতিয়ালৈকে পঢ়িলোঁ আগুৱাই যাম পঢ়ি যাম সময় আছে আমাৰ হাতত ডেইলি আমি যদি এটাকে ভিডিঅ' এনেকৈ চাই যাওঁ গোটেই চিলেবাছ আমি কভাৰ কৰিব পাৰিম CDPত আমি ইয়ালৈকে শেষ কৰিছোঁ বাকী আগুৱাই গৈ আছোঁ আমি তো আপোনালোকে যদি এতিয়াও এনৰল হয় ইয়াৰ পৰা ধুনীয়াকৈ প্ৰথমৰ পৰা প্ৰত্যেকটো টপিক ৱাইজ আপোনালোকে চাই যাব পাৰিব ক্লাছেছ ঠিক আছে ধুনীয়াকৈ টপিক ৱাইজ চাই যাব পাৰিব চিন্তা কৰিবলগীয়া নাই লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ল'ব বাকী চিমিলাৰ চিলেবাছ ডিটটো যোৱা বছৰৰ যিখন PDF আছিল এজ ইট ইজ সেইখন PDF দি দিছে কোনো চেঞ্জেছ নাই লেংগুৱেজৰ কাৰণে ইংলিছ লেংগুৱেজৰ কাৰণে আমি ইউটিউবতো ক্লাছেছ আৰম্ভ কৰিছোঁ এতিয়ালৈকে আমি 2টা টপিক শিকিলোঁ বাকী কেইটা টপিকো আমি শিকিম 9টা টপিক টোটেল আছে ডিটটো যোৱা বছৰ যেনেকৈ আছে তেনেকৈ ছেম আছে পেপাৰ 2 লৈকে আহিছোঁ ছেম চিলেবাছ একো ডিছকাছ কৰিবলগীয়া নাই ছেম চিলেবাছ ঠিক আছে ছেম PDF ছেম চিলেবাছ চ' চিলেবাছৰ ওপৰত আমি নতুনকৈ আলোচনা কৰিব লগা একো নাই আগতে যি ধৰণৰ চিলেবাছ আছিল একেই চিলেবাছ আমি লাষ্ট চাম যে অসমৰ ক'ত এই পৰীক্ষা অনুষ্ঠিত হ'ব এক্সামিনেশ্যন চেণ্টাৰ আছাম ক'ত আছে অসমত ডিব্ৰুগড়ত থাকিব গুৱাহাটীত থাকিব আৰু শিলচৰত থাকিব চ' এপ্লাই কৰোঁতে চাই ল'ব আপোনালোকৰ ওচৰত কোনখন হয় ঠিক আছে চ' এইখিনি আছিল চিটেটৰ মেইন ইনফৰমেশ্যন বুলেটিনৰ বিষয়ে গুগলত মাৰিলে আপোনালোকে প্ৰথম অপশ্যনটোতেই ক্লিক কৰিলে এই ইনফৰমেশ্যন বুলেটিনখন ডাউনলোড কৰিবই পাৰিব চ' মই আই থিংক মোৰ দি দিয়া প্ৰয়োজন নাই বাকী হোৱাটছএপ গ্ৰুপত যিসকলে আছে হোৱাটছএপ গ্ৰুপত দি দিম ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক থাকিব জইন কৰি ল'ব বেটছ জইন কৰিব পাৰে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি LPৰ সম্পূৰ্ণ বেটছটো প্ৰাইচ কমাই দিয়া হৈছে বৰ্তমান আৰু লগতে পেডাগজি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ সম্পূৰ্ণ বেটছ ঠিক আছে থেংক ইউ ছ' মাছ পুনৰ লগ পাম আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আমি চিটেট ৰিলেটেড ক্লাছেছ এই চেনেলটোৰ জৰিয়তে আনি থাকিম থেংক ইউ